আমাৰ বিৰোধী ঐক্যমঞ্চ বা ইণ্ডিয়াৰ প্ৰতি বা কংগ্ৰেছ দলৰ প্ৰতি ধুবুৰীত সাংঘাতিক ধৰণৰ মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে আৰু আপাততঃ এতিয়া দেখা গৈছে যে এইবাৰ EIDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত এইবাৰ পৰাজিত হ'ব। কালি আপোনালোকে নিজে খবৰ লওক, বিলাসীপাৰাত আজমল ডাঙৰীয়াই মিটিং কৰিবলৈ গৈছে আৰু বিলাসীপাৰাত মিটিং কৰিবলৈ যাওঁতে তেওঁ হেলিকপ্টাৰ লৈ গৈছে, কিন্তু মিটিঙত মাত্ৰ 200মান মানুহ গৈছে। তো যি সময়ত আগতে আজমল ডাঙৰীয়া আহিলে চাহ খাবলৈ ৰ'লেও 2000 মানুহ গোট খায়, সেই সময়ত আজমল ডাঙৰীয়াৰ মিটিঙত হেলিকপ্টাৰ লৈ যোৱা মিটিঙত মাত্ৰ 200 মানুহ গৈছে। আপোনালোকে নিশ্চয় এই খবৰো পাইছে যে আগতে আজমল ডাঙৰীয়াৰ মিটিং যদি জনসমাৱেশ যদি আবেলি মানে আপোনাৰ 4 বজাত হয়, ৰাতিপুৱা 10 বজাৰ পৰা মানুহ লাইন লাগে। এতিয়া জনসমাৱেশ পাতিলে তেওঁ 200 মানুহ নহয়। গতিকে এটি সাংঘাতিক ধৰণে মুছলমান সমাজে আজমল ডাঙৰীয়াক বিদায় দিব খুজিছে। সকলোৱে বুজি উঠিছে যে যদি আজমল ডাঙৰীয়াৰ লগত থাকে তেতিয়াহ'লে দেশ বচাব নোৱাৰে। আজমল ডাঙৰীয়াৰ লগত যদি থাকে তেতিয়াহ'লে আজমল ডাঙৰীয়াই সদায় বিজেপিৰ এজেণ্ট ৰূপে কাম কৰে আৰু মুছলমান সমাজৰ বিৰুদ্ধে যেতিয়া বিজেপিয়ে কাম কৰে সদায় আজমল ডাঙৰীয়াই পিছতো নিদিয়ে। মৌলানা বদৰুদ্দিন আজমলে কৈছে, এখন সংবাদ মাধ্যমৰ আগত কৈছে যে অখিল গগৈ এগৰাকী ফাল্টু মানুহ আৰু ৰাজপথৰ মানুহ। এই বিষয়ে কি জানা? হয়, মই ৰাজপথৰ মানুহ হয়েই, সেইটোতো কোনো সন্দেহ নাই। আৰু এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত তেখেতে গম পাব যে ফাল্টু মানুহ কোন। ধুবুৰীৰ ৰাইজে এইবাৰ সিদ্ধান্ত ল'ব যে ফাল্টু মানুহ কোন। এইবাৰ ৰাইজে এজন মৌলানাৰ মুখত এনেকুৱা ধৰণৰ শব্দবিলাক ভালনে বেয়া বাৰু? আমি বাৰু ৰাজপথৰ মানুহ হয়নে নহয়? আমি বাৰু এনেকুৱা শব্দ ক'ব পাৰোঁ হয়নে নহয়? আমি ৰাজপথৰ মানুহ, আমি আন্দোলন কৰাই মানুহ, আমি গালি পৰাৰে মানুহ হয়নে নহয় কওক? কিন্তু এজন মৌলানা মানে ধৰ্মৰ গুৰু এজনৰ মুখত যেতিয়া এইবিলাক শব্দ ওলায়, তাৰপিছত সেইজন গুৰুক বাৰু কোনে ভোট দিব আপুনি কওকচোন? তেখেতে ধৰ্মৰ নামত যিটো বেপাৰ কৰিছিলে এইবাৰ আৰু মুছলমান সমাজত নহ'ব। সেইকাৰণে তেখেতৰ মাথাটো গৰম হৈছে আৰু সেইকাৰণে যাকে তাকে গালি পাৰি ফুৰিছে হয়নে নহয়? তেখেতে যিবিলাক কথা কৈ আছে, কালি ধৰক তেখেতে ক'লে যে এইবাৰ যদি তেওঁ MP জিকে 300খন মাদ্ৰাছা বনাই দিব। তেওঁতোতো যোৱা 10 বছৰ 15 বছৰ MP হৈয়ে আছে নহয় জানো? কেইখন মাদ্ৰাছা বনালে? তেওঁৰ দিনততো গোটেই মাদ্ৰাছাবিলাক ভাঙিলেহে হয়নে নহয় কওক আপোনালোকে? তো এতিয়া আকৌ MP জিকি তেওঁ 300খন মাদ্ৰাছা বনাই দিম বুলি যে কৈছে, সেইটো কেলৈ কৈছে? তাৰমানে মাদ্ৰাছা বনাম বুলি ক'লে হিন্দু মানুহে বেয়া পাব আৰু তেতিয়া বিজেপিক ভোট দিব। তো সেইকাৰণেতো তেখেতে